নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যি 12,600 পোষ্টত অনলাইন আবেদন চলিছিলে, তাই লাষ্ট ডেট আছিলে 29 ডিচেম্বৰ। আৰু সেই পোষ্টখিনি যিসকল কেণ্ডিডেটে এপ্লাই কৰোঁতে ভুল কৰিছিলে বা কিবা এপ্লাই কৰোঁতে আপোনালোকৰ মাৰ্কছ বা এড্ৰেছত এনেকুৱা কিবা স্পেলিং বা এনেকুৱা ধৰণৰ থাকি গৈছিলে, সেইখিনি পুনৰ এডিট কৰিব পাৰিব বা কাৰেকশ্যন কৰিব পাৰিব। তাৰ ওপৰতে আপোনালোকৰ ADR ফালৰ পৰা আজি নটিচ আহিছে, দুখনকৈ SLRC ৰিলিজ কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ওপৰত। আৰু ইয়াতে 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰত আপোনালোকে এডিট বা কাৰেকশ্যন কৰিব পাৰিব। এটা আছে আপোনালোকৰ গ্ৰেড 3 কাৰেকশ্যন লিংক 5 জানুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা পাব। গ্ৰেড 4 কাৰেকশ্যন লিংক কাইলৈৰ পৰা পাব। তো এপ্লিকেশ্যন কাৰেকশ্যনৰ ওপৰত এখন নটিচ ৰিলিজ কৰিছে SLRC। তাতে আছে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এনেকৈ দুখনকৈ দিছে। ইয়াতে দিছে যিসকল কেণ্ডিডেটে এপ্লাই কৰোঁতে গ্ৰেড 3 আৰু গ্ৰেড 4 কিবা ভুল কৰিছিলে বা মিষ্টেক কৰিছিলে, তেওঁলোকে পুনৰ আকৌ কাৰেকশ্যন বা এডিট কৰিব পাৰিব ৰাতিপুৱা 11টা বজাৰ 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰত। অৰ্থাৎ আপোনালোকে কাইলৈ 5 তাৰিখ ৰাতিপুৱা 11টা বজাত এই লিংকটো এক্টিভেট হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে লগ ইন কৰিব লাগিব। প্ৰথমতে তাৰ কাৰণে লাগিব এপ্লিকেশ্যন নাম্বাৰ আৰু এটা পাছৱৰ্ড, যিটো আপোনালোকৰ মেছেজত যায়। এডিট প্ৰফাইল মেনু বুলি ওলাব লগ ইন কৰাৰ পিছত। তাৰপৰা OTP জেনেৰেট কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। তাৰপিছতে এডিট মোড বুলি ওলাব, তাতে কেণ্ডিডেট নেম, এপ্লিকেশ্যন, ৰেজিষ্টাৰ্ডখিনি এডিট কৰিব দিব। চেঞ্জ কৰিব বিচাৰিলে য়েছত ক্লিক কৰি পিনি চেঞ্জ কৰিব পাৰিব। তাৰপিছতে আকৌ আপোনালোকে লগ কৰিব পাৰিব, ফাইলটো ছাবমিট কৰিব পাৰিব। তো এবাৰহে কৰিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰতে আকৌ কিবা ভুল কৰে, তেতিয়াহ'লে আকৌ 2 নম্বৰবাৰ কৰিব নোৱাৰিব। এবাৰতে আপোনালোকে গোটেই ফৰ্মখন ক্লিয়াৰকৈ চাব লাগিব বা এপ্লাই কৰি পিনি বা এডিট কৰি পিনি আকৌ ছাবমিট কৰিব লাগিব। ইয়াতে উল্লেখ কৰা আছে আপোনালোকৰ, ইয়াতে দিয়া আছে ৰেজিষ্ট্ৰেশ্যন, ইয়াতে নট বি অপশ্যন এনি অপশ্যন। ইয়াতে উল্লেখ কৰিছে যে মোবাইল যিটো নাম্বাৰ হয় সেইটো সলাব নোৱাৰিব, ফটো সলাব নোৱাৰিব, ছিগনেচাৰ সলাব নোৱাৰিব, বাকী কিছুমান অপশ্যন আপোনালোকে সলাব পাৰিব। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। যদি আপোনালোকৰ ৰাইট আছে বা কোনো ধৰণৰ ভুল হোৱা নাই এপ্লাই কৰোঁতে, তেতিয়াহ'লে আপোনালোকে একো টেনশ্যন ল'ব নালাগে। হয়তো আপোনালোকে এনেই লগ ইন কৰি চাব পাৰে। যিসকলৰ ভুল হ'ল বা বহুত কেণ্ডিডেটৰ বা ভুল হৈছে, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ। ইয়াতে কাইলৈৰ পৰা এডিট কৰিব পাৰিব। এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। এতিয়ালৈ ইমানেই, ধন্যবাদ।